এটা কথা মন কৰিবচোন, যিসকলৰ আত্মসন্মান বেছি তেওঁলোকৰ আত্মীয়ৰ সংখ্যা একেবাৰে কম। কাৰণ যিসকলৰ আত্মসন্মানবোধ বেছি তেওঁলোকে আন কাৰোবাক তেল দিবও নাজানে আৰু আনে তেওঁক তেল কৰাটো সহ্য কৰিব নোখোজে। ভুলৰ পৰা শিক্ষা, শিক্ষাৰ পৰা সুন্দৰ চিন্তা, সুন্দৰ চিন্তাৰ পৰা দায়িত্ববোধ আৰু দায়িত্ববোধৰ পৰা সঁচা ভালপোৱা আৰু হৃদয়বান হোৱা। গতিকে আপোনাৰ ভুল গ্ৰহণ কৰক, সেই ভুলৰ পৰা শিক্ষা লৈ আপুনি এজন জ্ঞানী, সফল তথা দয়ালু হৃদয়বান মানুহ হৈ পৰিব। যদি নৈতিকতাক লৈ প্ৰশ্ন আহে তেতিয়া কোনো ৰেহাই নাই বুলি কোৱাজনে হাজাৰটা অনৈতিক কাৰ্যৰ সাক্ষী। যিকোনো মানুহৰ ওচৰত যুক্তি দি নিজক শুদ্ধ বুলি প্ৰমাণ কৰাৰ পৰিৱৰ্তে মৌন হৈ থকাই ভাল। প্ৰতিশোধ লোৱাতকৈ ৰাস্তা সলনি কৰাই ভাল আৰু স্বাৰ্থপৰ মানুহৰ লগত খোজ কঢ়াতকৈ অকলে খোজ কঢ়াই ভাল। আপোনাৰ ঘনিষ্ঠ মানুহবোৰক কেতিয়াও সৰু কথাতে অভিমান কৰি আঁতৰাই নেপেলাব। যদি আপুনি তেওঁলোকৰ কোনো দোষ বিচাৰি পায় তেন্তে চকু মুদি তেওঁলোকৰ সৈতে কটোৱা সুন্দৰ মুহূৰ্তবোৰ মনত পেলাওক। সেই ব্যক্তিজনে কৰা ভুলটো কিমান ডাঙৰ এবাৰ ভাবি চাওক। আলোচনাৰ মাজেৰে ভুল বুজাবুজিবোৰ আঁতৰ কৰক। সুখ টকাৰ পৰা নাহে, প্ৰকৃত সুখ কৰ্মৰ পৰা আহে। এই কথা সকলোৰে ধৰ্মত লিখা আছে। সঠিক পথে ঘটা টকা সদায় সঠিক পথত ব্যয় হয় আৰু ভুল পথেৰে অৰ্জন কৰা টকা ভুল পথেৰে যোৱাটো নিশ্চিত। যিজনে নিজৰ ভুল স্বীকাৰ কৰে সেইজন কেতিয়াও আনৰ চকুত সৰু হৈ নপৰে, বৰং তেওঁ সন্মান বাঢ়িহে যায়। মৰম আৰু সন্মান ইটোৱে সিটোৰ পৰিপূৰক। সন্মান অবিহনে প্ৰেম হেৰাই যায়।